নমস্কাৰ, মই নৰিমা চাৰ্জি। ৩ আগষ্ট তাৰিখে কন্যাসমান মন্দিৰৰ প্ৰাংগণত এভাগী মনসা পূজাৰ আয়োজন কৰা হৈছে। অষ্টনাগ, শিৱাশ্ৰম আৰু বিষ্ণু যজ্ঞকে গোটেইখিনি আয়োজন কৰা হৈছে ৰাইজৰ কল্যাণৰ অৰ্থে, যে সকলো ৰাইজৰ যেন গ্ৰহদোষ, কালদোষ, দৈৱদোষৰ পৰা নিবৃত্তি হওক। বিশেষকৈ মনসা পূজাভাগ আৰম্ভ কৰা হৈছে কালসৰ্প যুগৰ অশুভ প্ৰভাৱত যিখিনি ব্যক্তি প্ৰভাৱিত হয়, কৰাল কাষত যিখিনি গ্ৰাসিত হয়, এনে ব্যক্তিৰ সকলোৰে কল্যাণৰ অৰ্থে আয়োজন কৰা হৈছে। কন্যাসমান মন্দিৰৰ পূজাৰী অৱনী শৰ্মাদেৱ আৰু কমিটিৰ ধ্ৰুৱজ্যোতি বৰাকে প্ৰমুখ্য কৰি প্ৰত্যেকখিনি কৰ্মকৰ্তা পৰিচালনা কমিটিৰ সহযোগত অৱনী শৰ্মা আৰু মই এভাগী মনসা পূজাৰ আয়োজন কৰা হৈছে। আৰু সেই সতীৰ্থবৃন্দ, সেই ৰাইজ, আপোনালোকে এই মোৰ ধৰ্ম কাৰ্যত সহযোগিতা কৰক। প্ৰত্যেকে আহক মন্দিৰত, প্ৰত্যেকৰে কল্যাণ হওক, এই মোৰ মুখ্য কামনা। এই মুখ্য আপোনালোকে সহযোগ কৰক মোৰ এই ধৰ্ম কাৰ্য, আৰু প্ৰত্যেকৰে কল্যাণ হওক, গ্ৰহদোষ, কালদোষ, দৈৱদোষৰ পৰা নিবৃত্তি হওক, সকলো সুখত থাকক, শান্তি থাকক, এই কামনাৰে পূজাভাগ আৰম্ভ কৰা হৈছে।